আঁচনি দিছে আৰু মানে বহুত আঁচনি দিয়া বুলি কৈছে, বাবু আঁচনি, মাইনা আঁচনি, এইবিলাক কাৰ টকাৰে দিছে? বিজেপিৰ টকাৰে দিছে নেকি? লাজ নালাগে তেখেতসকলৰ? বিজেপি আমি অৰুণোদয় দিছোঁ, কিবা দিছোঁ বুলি সিহঁতৰ বহুত মানে দম্ভালি মাৰিব। বাদ দিয়ক আপোনালোকে। আৰু কি ষ্ট্ৰীট লাইট দুটামান জ্বলাইছে, ব্ৰিজ বনাইছে, তাতে তেখেতসকলে কৈছে মানে উন্নয়ন হৈছে। কি উন্নয়ন হৈছে? উন্নয়ন লাগে আমাক, বস্তুৰ দাম কমাব লাগে, বস্তুৰ দাম কমাক, ঔষধৰ দাম কমাক। আমি মানে বজাৰত যাব নোৱাৰোঁ। আমি যে 500 টকা এটা লৈ যাওঁ, আগতে বহুত বজাৰ কৰি আনিছোঁ, আজিকালি নোৱাৰোঁ। এবিধ বস্তু আনিলে 500 টকা যায়। চিলিণ্ডাৰ এটা কিনিব নোৱাৰোঁ, 1250 টকা দিছে। চিলিণ্ডাৰৰ কিমান দাম তেখেতসকলক সোধক, চিলিণ্ডাৰৰ দাম কিমান সোধক, লাইটৰ বিল কিমান হৈছে? একো বস্তুৱে খাব নোৱাৰোঁ আজিকালি, মনৰ মতেৰে একো বস্তু খাব নোৱাৰোঁ। তেতিয়াহ'লে এনেকুৱা চৰকাৰ আমাৰ কিবা দৰকাৰ নেকি? তেনেকুৱা আমাক দৰকাৰ নাই। আমাক লাগে কংগ্ৰেছ চৰকাৰ, আমাক লাগে কংগ্ৰেছ চৰকাৰ। জিন্দাবাদ, 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 গগৰৱ গগৈ জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। তেখেতসকলৰ লাজ লাগিব লাগে, তেখেতসকলৰ লাজ লাগিব লাগে। তেখেতসকলৰ সেই ঘৰৰ টকা তেনেকুৱাকৈ তেখেতসকলে দম্ভালি মাৰে।